এটা গান গাওঁ যিসকলে ইলেকশ্যন খেলিব তেওঁলোকৰ কাৰণে। পলিটিক্স নকৰিবা বন্ধু, ভোট দিব নাই? মই নন ভোট। মই কংগ্ৰেছো নাই, বিজেপিও নাই, এজিপিও নাই। এজিপি বাৰু এজিপি কৈও লাভ নাই, তেওঁলোকতো মানে এনেকুৱা এবাৰ এনেকুৱা আৰু বিজেপিও এনেকুৱা এনেকুৱা, কংগ্ৰেছো এনেকুৱা, চব মানে গোটেইখন মানে কি যে দেশখনত আমি আছো আৰু দেই। আমাৰ শুদ্ধ চিন্তা, চিধা চিন্তা, সেইকাৰণে লিখিছো পলিটিক্স নকৰিবা বন্ধু। দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, এনেই নাখাওঁ কিন্তু, বটলামি কৰি নাখাওঁ, লেকচাৰ মাৰি নাখাওঁ। পলিটিক্স নকৰিবা বন্ধু। মই কৈছো মন্ত্ৰী মানে চব পাপৰ টাইপ মানে। এইটো আচলতে হীৰেণ ভট্টই কৈছিলে মোক বহুত দিন আগতে, যে পাপৰটো দেখিবলৈ খাদ্য আচলতে শব্দ। তো মই চিন্তা কৰিলো হয় এইটো কথাটো। আৰু মন্ত্ৰী এম এল এ বিলাক কেনেকুৱা মানে লেকচাৰ বেছি মাৰে, একো কাম নকৰে। মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য, দেখাত খাদ্য টাইপ লাগেতো, চব পেটলা ক্ষীণমিন। মন্ত্ৰী এম এল এ ক'ৰবাত দেখিছেনে? মন্ত্ৰী এম এল এ হোৱালে চব পেটটো ওলালে আৰু এনেকুৱা এটাই পাই মালটো খাই দিলেতো। মন্ত্ৰী এম এল এ পৰিৱৰ্তন, সেইটো মোক কাঞ্চনজংঘা চিনেমা এটা মেইন ডায়লগ এটা। পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল হৈছে। আপোনালোকে মোক খবৰ সুধিব বিচাৰিছো, হৈছে মই ভয় নকৰোঁ, মই কৈ দিওঁ হৈছে বাল। পলিটিক্স নকৰিবা বন্ধু। এইটো মানে আৰু বেয়াকে মই লিখিছিলো। লাষ্টত গৰিমাই ক'লে যে প্লিজ এইটো নাগাবা। জাতি মাতি ভেটি, গম পাইছে মই কি লিখিছিলো? মাৰি আছ বাকীটো কি মই গাই দিলো। গৰিমাহঁতে মানে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই বন্ধ কৰিলো। ঠিক আছে, প্লিজ পলিটিক্স নকৰিবা, নহ'লে আলবাল গাম কিন্তু।